নমস্কাৰ মই উপাসনে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই বিশেষ অনুষ্ঠান আইনী সেৱাৰ আনীতি খণ্ডলৈ আইন সৰ্বসাধাৰণ ৰাইজৰ বাবে আইনৰ কথা অলপ হলেও জনাটো খুবেই দৰকাৰী সেইবাবে দিদি অসমে লৈ আহিছে আপোনালোকৰ বাবে বিশেষ অনুষ্ঠান আজি আমি বিষয়ৰ ওপৰত আলোচনা কৰিম সেই বিষয়টো হৈছে পাৱাৰ অফ এটৰ্নি ইয়াৰ ওপৰত আলোচনা কৰিবৰ বাবে আমি আজি আমাৰ ষ্টুডিঅত আমন্ত্ৰণ কৰি আনিছো দিছপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ গাৰ্গী দত্তবাল বাইদেউ স্বাগতম জনাইছো আপোনালোকৰ মোৰ প্ৰথম কোৱেশ্চনটো হেতু হৈছে যে পাৱাৰ অফ এটৰ্নি বুলি ক'লে কি বুজা যায় পাৱাৰ অফ এটৰ্নি এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট এ ডিড বা এগ্ৰিমেণ্ট বুলি ক'ব পাৰা য'ত এজন মানুহে নিজৰ পাৱাৰটো এটা ছেকেণ্ড পাৰ্চনক ট্ৰান্সফাৰ কৰি দিয়ে কেইটামান কাম কৰিবৰ কাৰণে পাৱাৰ অফ এটৰ্নি সেনেকুৱা ক্ষেত্ৰত ইছ্যু হ'ব পাৰে য'ত মই নিজৰ প্ৰপাৰ্টিটো বেচিব বিচাৰোঁ কিন্তু কোনো অক্ষমতাৰ কাৰণে মই গৈ সেইখিনি কাম কৰিব নোৱাৰোঁ অফিচত দৌৰি মই এজন ছেকেণ্ড পাৰ্টিক কওঁ যে তুমি মোৰ বিহাফত গৈ সেইখিনি প্ৰপাৰ্টিটো চেল কৰি দিয়া বা লোনৰ ক্ষেত্ৰত বহুত ইছ্যু হয় বহুত ক্ষেত্ৰত আমি চাওঁ যে অ'নাৰশ্বিপ ফ্লেট সেইখিনি ক্ষেত্ৰতো পাৱাৰ অফ এটৰ্নিটো বহুত আজিকালি দিয়া হয় এতিয়া পাৱাৰ অফ এটৰ্নি আমি বহুতো প্ৰকাৰৰ পাওঁ হয়তো যিহেতু বেলেগ বেলেগ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয় তেনেকুৱা ভাগবোৰ কেনেকুৱা ধৰণৰ মানে ভাগ কেইটা আছে বা কি ভাগত আমি ইয়াক ভগাব পাৰোঁ পাৱাৰ অফ এটৰ্নি 4 ভাগত আমি ভগাব পাৰোঁ প্ৰথম ভাগ হ'ব জেনেৰেল পাৱাৰ অফ এটৰ্নি য'ত এজন প্ৰিন্সিপালে এজন ডনিক পাৱাৰ দিয়ে কিন্তু এইখিনি পাৱাৰৰ কোনো লিমিটেশ্যন নিদিয়ে যিটো এগ্ৰিমেণ্ট হয় তাতে কোনো লিমিটেশ্যন নাই কি কোনখিনি কৰিব পাৰিব আৰু কোনখিনি কৰিব নোৱাৰো সেইখিনি এই ভাগটোক কয় জেনেৰেল পাৱাৰ অফ এটৰ্নি য'ত ডনিৰ হাতত বহুত পাৱাৰ থাকে বহুতখিনি কাম তেওঁ প্ৰিন্সিপালৰ কাৰণে কৰি ল'ব পাৰে 2 নম্বৰ ভাগ হ'ল ডিউৰেবল পাৱাৰ অফ এটৰ্নি ডিউৰেবল পাৱাৰ অফ এটৰ্নি এটা অদ্ভুত ধৰণৰ পাৱাৰ অফ এটৰ্নি য'ত এজন প্ৰিন্সিপালে এজন ডনিক পাৱাৰ অফ এটৰ্নি যেতিয়া এগ্ৰিমেণ্ট বনায় তাতে এটা ক্লজ দি দিয়ে সেইটো কয় ডিউৰেবল ক্লজ য'ত সেইখিনি ডনিয়ে প্ৰিন্সিপালৰ কাৰণে কাম কৰি থাকিব পাৰিব যেতিয়া প্ৰিন্সিপালে ইনকেপেচিটেড ৱৰ্ড এটা আছে ইনকেপেচিটেড হৈ যায় যেনেকৈ প্ৰিন্সিপাল মানসিক সন্তুলন হেৰাই গ'ল তেওঁ মেণ্টেলি কেপেবল নহয় বা তেওঁ বেংক্ৰাফ্ট হৈ গ'ল বা তেওঁৰ বেলেগ কোনো অক্ষমতা আহিল সেই ক্ষেত্ৰতো ডিউৰেবল পাৱাৰ অফ এটৰ্নি ডনিয়ে প্ৰিন্সিপালৰ কাৰণে কাম কৰি থাকিব পাৰিব 3 নম্বৰ পাৱাৰ অফ এটৰ্নি হ'ল দ্য স্পেচিয়েল পাৱাৰ অফ এটৰ্নি সেইখিনিও বহুত কমন দেখোঁ আমি যে যিটো এগ্ৰিমেণ্ট হয় পাৱাৰ অফ এটৰ্নিত সেই এগ্ৰিমেণ্টত প্ৰিন্সিপালে এটা পাৰ্টিকুলাৰ টাস্ক দিয়ে যে এইখিনি কামৰ কাৰণে তুমি মোৰ বিহাফত এইখিনি কাম কৰিব পাৰিবা যেনেকৈ বেষ্ট এক্সাম্পল হয় আমি যেতিয়া কেছ কৰোঁ আমিতো এটা আইনৰ সহায় লওঁ আমি এজন এডভকেটৰ সহায় লওঁ সেই ক্ষেত্ৰত আমি এটা ৱাকালতনামা চাইন কৰোঁ আৰু এই ৱাকালতনামা হ'ল এটা স্পেচিয়েল পাৱাৰ অফ এটৰ্নি 4 নম্বৰ হ'ল স্প্ৰিংিং ডিউৰেবল পাৱাৰ অফ এটৰ্নি সেনেকুৱা পাৱাৰ অফ এটৰ্নিত এটা ক্লজ থাকে সেইখিনি ক্লজ হ'ল যে মই যেতিয়া নোৱাৰিম তেতিয়াহে তুমি এইখিনি কাম কৰিব পাৰিবা মোৰ যেতিয়া এইখিনি অক্ষমতা আহিব তেতিয়া মোৰ হৈ তুমি এইখিনি কাম কৰিব পাৰিবা চ' 4 ভাগত আমি পাৱাৰ অফ এটৰ্নি ভাগ কৰিব পাৰোঁ তাৰ অতিৰিক্ত আৰু বহুত ধৰণৰ পাৱাৰ অফ এটৰ্নি থাকে যেনেকৈ ৰিভকেবল পাৱাৰ অফ এটৰ্নি আৰু ইৰিভকেবল পাৱাৰ অফ এটৰ্নি পাৱাৰ অফ এটৰ্নি আমি ৰেজিষ্টাৰ্ড হ'ব পাৰে বা আনৰেজিষ্টাৰ্ডো হ'ব পাৰে ইয়াৰ ডিউটিসমূহ কেনেকুৱা মানে কি কৰিলে কি হ'ব তাৰ বিষয়ে যদি অলপ জনায় নাও এজন পাৱাৰ অফ এটৰ্নি হোল্ডাৰ এজন প্ৰিন্সিপালে এজন ডনিক পাৱাৰ অফ এটৰ্নি হোল্ডাৰ দিলে এতিয়া পাৱাৰ অফ এটৰ্নি হোল্ডাৰৰ কেইটামান ডিউটিজ আছে পাৱাৰ্ছ এণ্ড ডিউটিজ আছে পাৱাৰটো হ'ল যে তেওঁ সেইখিনি কাম কৰিব পাৰিব যেইখিনি এগ্ৰিমেণ্টত তেওঁক
পাৱাৰটো দিয়া হৈছে তেওঁ প্ৰিন্সিপালক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব এজ ইফ তেওঁৰ নিজৰ পাৱাৰ হয় প্ৰিন্সিপালৰ কাৰণে তেওঁ সেইখিনি কাম কৰিব পাৰিব যেইখিনি এগ্ৰিমেণ্টত আছে তেওঁৰ ডিউটি হ'ব যে সেইখিনি কাম কৰোঁতে তেওঁ এগ্ৰিমেণ্টৰ সেইখিনি কাম কৰোঁতে তেওঁ প্ৰিন্সিপালৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰে তেওঁ নিজৰ ইণ্টাৰেষ্টটো তেওঁ তাতে সোমাই দিব নোৱাৰিব তেওঁ প্ৰিন্সিপালৰ ইণ্টাৰেষ্টটোহে প্ৰটেক্ট কৰিব পাৰিব 2 নম্বৰ হ'ল তেওঁ সেইখিনি কাম কৰিব নোৱাৰিব যেখিনিত প্ৰিন্সিপালৰ কোনো প্ৰিন্সিপালে সেইখিনি পাৱাৰ তেওঁক দিয়া নাই এগ্ৰিমেণ্টত 1 নম্বৰ হ'ল তেওঁ এগ্ৰিমেণ্টৰ যিখিনি পাৱাৰ আছে সেইখিনিয়ে কৰিব পাৰিব যিমানখিনি পাৱাৰ দিয়া আছে সেইখিনিয়ে কৰিব পাৰিব তাৰ অতিৰিক্ত কৰিব নোৱাৰিব 2 নম্বৰ হ'ল যে তেওঁ নিজৰ ইণ্টাৰেষ্টত সেইখিনি পাৱাৰটো ইউজ কৰিব নোৱাৰিব কি তেওঁ নিজৰ বেনিফিট হয় এই দুটা লিমিটেশ্যন আছে আপুনি যেহেতু ক'লে যে 4টা ভাগ আছে ইয়াৰ তাৰে ভিতৰত মই দেখিলোঁ যে ডিউৰেবল পাৱাৰ অফ এটৰ্নি বুলি ক'লে আপুনি সেই ডিউৰেবল পাৱাৰ অফ এটৰ্নিটো কেতিয়া প্ৰয়োজ্য হয় ডিউৰেবল পাৱাৰ অফ এটৰ্নি এইটো খুব পাৱাৰফুল এটা টাইপ অফ পাৱাৰ অফ এটৰ্নি য'ত এজন প্ৰিন্সিপালে এজন ডনিক পাৱাৰ দিয়ে কি তেওঁ যেতিয়া তেওঁৰ বিহাফত কাম কৰি থাকিব পাৰে কিন্তু জেনেৰেলি এটা জেনেৰেল পাৱাৰ অফ এটৰ্নি কেতিয়া শেষ হৈ যায় যেতিয়া প্ৰিন্সিপালৰ বেংক্ৰাপচি হৈ গ'ল দেউলীয়া হৈ গ'ল বা প্ৰিন্সিপাল মানসিক সঞ্চালন হেৰাই গ'ল সেইখিনি ক্ষেত্ৰত পাৱাৰ অফ এটৰ্নিটো শেষ হৈ যায় কিন্তু ডিউৰেবল পাৱাৰ অফ এটৰ্নি সেইখিনি ক্ষেত্ৰত শেষ নহয় যেতিয়া প্ৰিন্সিপাল ইনকেপিচিটেড হৈ যায় কোনো কাৰণত সেইখিনি পাৱাৰ অফ এটৰ্নি পাৱাৰটো শেষ হৈ যাব লাগে জেনেৰেল পাৱাৰ অফ এটৰ্নিত কিন্তু ডিউৰেবল পাৱাৰ অফ এটৰ্নিত সেইখিনি চলি থাকে প্ৰিন্সিপাল যদি ইনকেপিচিটেড হৈ যায় আনচাউণ্ড মাইণ্ড হৈ গ'ল বা বেংক্ৰাপ্ট হৈ গ'ল তথাপি সেই পাৱাৰ অফ এটৰ্নিত ডনিয়ে ইউটিলাইজ কৰি থাকিব পাৰিব গতিকে আমি এই 4টা ভাগৰ বিষয়ে আমি জানিলোঁ তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বা আটাইতকৈ শক্তিশালী যিটো মানে দৈনন্দিন জীৱনত যিটো চলি থাকে সেইটো কোনটো ভাগ মানে এইটো মোৰ মতে মই ভাবোঁ আটাইতকৈ কমন হ'ব যে স্পেচিয়েল পাৱাৰ অফ এটৰ্নি জেনেৰেলটো বাৰু বহুতখিনি পাৱাৰ দিয়া হয় মানুহে অলপ ভয় খাব পাৰে সেইখিনি ইমানখিনি দিব কাৰণে এটা সংকোচ এটা থাকিব পাৰে মানুহৰ কিন্তু স্পেচিয়েল যেন আমি ৱকালতনামা কৰিলোঁ বা আমি মোৰ এক টুকুৰা মাটি আছে মই চেল কৰিব পাৰোঁ বা মই এটা বিল্ডাৰক দি দিব পাৰোঁ কনষ্ট্ৰাকশ্যনৰ কাৰণে আটাইতকৈ কমন হয় স্পেচিয়েল পাৱাৰ অফ এটৰ্নি যিটো বহুত বা লোন এটা ল'বৰ কাৰণে বহুত ক্ষেত্ৰত আমি আজিকালি চাওঁ যে সেই ধৰণৰ পাৱাৰ অফ এটৰ্নি আমাৰ হৈ আছে আৰু এটা মই ক'ব পাৰোঁ বিচাৰোঁ ইয়াত যে পাৱাৰ অফ এটৰ্নিৰ কাৰণে কমপ্লিট হ'বৰ কাৰণে 2জন উইটনেছ লাগে 2জন সাক্ষী লাগে এটা ডনি চাইন কৰিলে ডনাৰ প্ৰিন্সিপাল চাইন কৰিলে আৰু 2জন সাক্ষী থাকিব লাগে এটা পাৱাৰ অফ এটৰ্নিৰ ডিডটো বা এগ্ৰিমেণ্টটো কমপ্লিট হ'বৰ কাৰণে এতিয়া এটা পাৱাৰ অফ এটৰ্নি আমি ৰেজিষ্টাৰো কৰিব পাৰোঁ ৰেজিষ্ট্ৰেশ্যন অফিচত বা আমি উইদাউট ৰেজিষ্ট্ৰেশ্যনো হ'ব পাৰে ইৰেভেকেবল পাৱাৰ অফ এটৰ্নিটো ৰেজিষ্টাৰ জেনেৰেলি হয় আৰু এটা পাৱাৰ অফ এটৰ্নি ৰিভোকেবলো হ'ব পাৰে ইৰেভেকেবল হ'ব পাৰে আৰু ৰেজিষ্টাৰো হ'ব পাৰে আনৰেজিষ্টাৰো হ'ব পাৰে এতিয়া পাৱাৰ অফ এটৰ্নি সদ্যহতে আমি পাৱাৰ অফ এটৰ্নিৰ কথা কৈয়ে থাকোঁ কিন্তু পাৱাৰ অফ এটৰ্নিটো আচলতে কেনেধৰণৰ ব্যক্তিক দিব লাগে আণ্ডাৰ ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট আমাৰ 2টা লিমিটেশ্যনছ আছে পাৱাৰ অফ এটৰ্নিত আমাৰ প্ৰথম হ'ল আমি যাক পাৱাৰ অফ এটৰ্নি দিওঁ বা যোনে পাৱাৰ অফ এটৰ্নি দিয়ে সেই দুটাই আমাৰ ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্টত ডিল কৰে যে তেওঁ মেজৰ হ'ব লাগে এতিয়া মেজৰ কোন আমাৰ 2টা এনে আছে ইণ্ডিয়ান মেজৰিটি এক্ট এণ্ড গাৰ্জেনশ্বিপ এণ্ড ৱাৰ্ড এক্ট ইণ্ডিয়ান মেজৰিটি এক্টত এজন মানুহ যেতিয়া 18 বছৰৰ হয় তেওঁ মেজৰ হয় মই এটা এক্সাম্পল দি সৰলভাৱে এইটো বুজাই দিব পাৰোঁ এটা বাচ্চা এটা পোৱালি তেওঁৰ মা দেউতা আছে তেওঁ যেতিয়া 18 বছৰ হ'ব তেওঁ মেজৰ হৈ যায় কিন্তু বহুত ক্ষেত্ৰত কোৰ্টে আমাৰ গাৰ্জিয়ান এপইণ্ট কৰে আণ্ডাৰ ইণ্ডিয়ান গাৰ্জেনশ্বিপ এণ্ড ৱাৰ্ড এক্ট সেইখিনি মাইনৰ চাইল্ড মেজৰ হ'ব তেওঁ যেতিয়া 21 বছৰ হ'ব চ'
এজন মানুহ যেতিয়া 18 বছৰ বা 21 বছৰ হয় কোনটো আইনত এটো নিৰ্ধাৰিত হ'ব এটো ডিপেন্ড কৰিব সার্কামস্টেন্সৰ ওপৰত তেওঁ পাৱাৰ অফ এটৰ্নি দিব পাৰে তেওঁ পাৱাৰ এটৰ্নিত এটা ডনি হ'ব পাৰে সেইখিনি দুটা লিমিটেশন আমাৰ ইন্ডিয়ান কন্ট্ৰাক্ট এজনতকৈ বেছি ব্যক্তিক পাৱাৰ অফ এটৰ্নি দিব পাৰি নে এটো এগ্ৰিমেন্টৰ ওপৰত ডিপেন্ড কৰিব সাপোজিং মই তোমাৰ লগত এটা এগ্ৰিমেন্ট কৰিলে তুমি মোৰ কাৰণে মোৰ প্ৰপাৰ্টিটো সেল কৰিবা মই বেলেগক দিলো যে তুমি মোৰ কাৰণে সেল হলে অমুক এডভোকেটে মোৰ কেছটো কৰিব সো আমি এগ্ৰিমেন্টৰ ওপৰত এটো ডিপেন্ড কৰিব কি এগ্ৰিমেন্টটো কেনেকে ফ্ৰেম হ'ল কিন্তু আমাৰ এৰিয়াটো স্পেসিফিক ডিফাৰেন্ট মানুহৰ হ'ব আৰু মই যেনেকে কেছৰ কাৰণে এজনক দিলো তোমাক প্ৰপাৰ্টি সেল কৰিব দিলো এগ্ৰিমেন্টটো এক হ'ব পাৰে কিন্তু এৰিয়াজ স্পেসিফাইড হ'ব এনেকুৱা নিৰ্দিষ্ট কাম কেটাৰ কথা আপুনি যে অলপ বিতংভাৱে জনাই দিয়ে তেতিয়া ভাল হ'ব দৰ্শকৰ বাবে মানে কি কামত পাৱাৰ অফ এটৰ্নিখন এপ্লাই কৰিব পাৰি বহুতখিনি কামত আমি পাৱাৰ অফ এটৰ্নি বেংকৰ ক্ষেত্ৰৰ কথাটো আমি সকলোৱে শুনি থাকো তেনেকুৱা ধৰণৰ বহুতখিনি কামত আমি পাৱাৰ অফ এটৰ্নি দিব পাৰো লোন হ'ল প্ৰপাৰ্টি সেল কৰাৰ হ'ল মোৰ ভাড়া উঠাব মই অক্ষম মই কিবা কাৰণত মোৰ শাৰীৰিক অক্ষমতাৰ কাৰণে মই গৈ মোৰ ভাড়া উঠাব নোৱাৰো তোমাক মই দি দিলো যে তুমি গৈ মোৰ পাৱাৰ অফ এটৰ্নি হোল্ডাৰ হৈ তুমি মোৰ পৰা মোৰ হৈ তুমি মোৰ ভাড়াটো উঠাবা হেনেকে বহুত ধৰণৰ আমি এৰিয়াজ আছে য'ত পাৱাৰ অফ এটৰ্নি দিব পাৰে মই এটা এৰিয়া ক'ব পাৰো য'ত মই পাৱাৰ অফ এটৰ্নি দিব নোৱাৰো যেনেকে মোক এটা কোৰ্টে মোক মাতিছে সাক্ষী দিব কাৰণে মই এটা পাৱাৰ অফ এটৰ্নি দি বেলেগক মোৰ হৈ সাক্ষী দিব কাৰণে আমি ইয়ে কৰিব দিব নোৱাৰো এতিয়া পাৱাৰ অফ এটৰ্নিখন যদি কাবাৰ পৰা আমি বাতিল কৰিব লাগে বাতিল কৰিবৰ বাবে কি ব্যৱস্থা ল'ব লাগিব আমাৰ পাৱাৰ অফ এটৰ্নি বহুত ধৰণৰ হয় বুলি মই এতিয়া কৈছো এতিয়া মই এটাকে যদি বুজাই দিওঁ তেতিয়া ভাল হ'ব এতিয়া কেইটামান পাৱাৰ অফ এটৰ্নি ৰেজিষ্টাৰ্ড হয় কেইটামান পাৱাৰ অফ এটৰ্নি আনৰেজিষ্টাৰ্ড হয় প্ৰথম মই আনৰেজিষ্টাৰ্ড পাৱাৰ অফ এটৰ্নি কেনেকৈ আমি বাতিল কৰিব লাগে বা ৰিভোক কৰিব লাগে সেইটো মই বুজাই দিওঁ যদি এটা পাৱাৰ অফ এটৰ্নি ৰেজিষ্টাৰ্ড নহয় তেতিয়া প্ৰিন্সিপালে এটো কেনসেল কৰিব বিচাৰে প্ৰিন্সিপালে প্ৰথম এটা নোটিস ইস্যু কৰিব নোটিসত কি দি থাকিব লাগে নোটিসত এটো ক্লিয়াৰ ইন্টেনশন থাকিব লাগে যে আজি মই এটো বাতিল কৰিব বিচাৰো দুই নম্বৰ হ'ব যে মই এটো কিয় বাতিল কৰিব বিচাৰো ৰিজনটো থাকিব লাগিব তিন নম্বৰ হ'ব যে কেতিয়া পৰা এফেক্টিভ হ'ব ডেট এণ্ড টাইম দি যে আজি পৰা অমুক তাৰিখ অমুক সময়ৰ পৰা এটো বাতিল হ'ব আৰু 4 নম্বৰ হ'ব যে মই এটো কনসিকুৱেন্স কি হ'ব এটো যে বাতিল কৰিছো তাৰ এফেক্ট কি হ'ব সেই এটা নোটিসত থাকিব লাগিব নোটিসটো বনোৱাৰ পিছত এই নোটিসটো আমি আমাৰ যে ডনি যাৰ হাতত পাৱাৰটো আছে তেওঁক আমি জনাব লাগিব আমি বাৰু ডনিক জনালো তাৰ পিছত আমি জেনাৰেল পাব্লিকক জনাবৰ কাৰণে আমি এটা নিউজ পেপাৰ নটিফিকেশন দিব লাগিব সেই তিনটা স্টেপ যেতিয়া কমপ্লিট হয় তেতিয়া আমি এটা আনৰেজিষ্টাৰ্ড পাৱাৰ অফ এটৰ্নি আমি বাতিল কৰিব পাৰো দুই নম্বৰ সিচুৱেশনত আহো য'ত পাৱাৰ অফ এটৰ্নিটো ৰেজিষ্টাৰ্ড হৈছিল ৰেজিষ্ট্ৰেচন অফিচত সেই ক্ষেত্ৰত আমি বাতিল কৰিবৰ কাৰণে আমি আৰু এটা এগ্ৰিমেন্ট কৰিব লাগিব এই এগ্ৰিমেন্টটো আমি আকৌ ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ্ড কৰি এগ্ৰিমেন্টত কি লিখা থাকিব লাগিব হেটো স্পেসিফিক লিখা আছে যে তাতে লিখা থাকিব যে মই কিয় বাতিল কৰিব বিচাৰো ৰিজনটো থাকিব লাগিব টাইম এণ্ড ডেট টু স্পেসিফিকলি থাকিব লাগিব যে কেতিয়া পৰা বাতিল হ'ব আৰু তাৰ কনসিকুৱেন্সটো কি হ'ব বাতিল হোৱাৰ পিছত তাৰ কনসিকুৱেন্সটো কি হ'ব সেইখিনি এগ্ৰিমেন্টত লিখা থাকিব সেই এগ্ৰিমেন্টটো মই ৰেজিষ্টাৰ কৰিলো ৰেজিষ্ট্ৰেচন অফিচত তাৰ পিছত মই নোটিস সাৰ্ভ কৰিব লাগিব এই এগ্ৰিমেন্টৰ এটা কপি মই যাৰ হাতত পাৱাৰটো এতিয়া আছে তেওঁক মই দিব লাগিব তেওঁটো এতিয়া গম পালে তাৰ পিছত মই এটা নিউজ পেপাৰ পাব্লিকেশন কৰিব লাগিব তাকি গুড জেনাৰেল পাব্লিকৰ এটা ইনফৰমেশন হয় যে এতিয়া মই অমুকৰ লগত ডিল কৰিব নোৱাৰিম মই ডাইৰেক্টলি প্ৰিন্সিপালৰ লগতহে মোৰ ডিল কৰিব লাগিব
আৰু কেই ধৰণৰ পাৱাৰ অফ এটৰ্নি আছে যেটোক আমি ইৰৰিভকেবল পাৱাৰ অফ এটৰ্নি বুলি কওঁ য'ত যেটো এগ্ৰিমেণ্ট আছে এগ্ৰিমেণ্টত স্পেচিফিকেলি লিখা আছে যে এইটো প্ৰিন্সিপালে বাতিল কৰিব নোৱাৰে সেই ক্ষেত্ৰটো বাতিল কৰিব পাৰিব বাট খুব লিমিটেড কজ সেই ক্ষেত্ৰত বাতিল তেতিয়াই হ'ব যেতিয়া যেটো এগ্ৰিমেণ্টৰ ক্লজ আছে হেতু ভায়োলেট কৰিছে যাৰ হাতত পাৱাৰ আছে ডনিয়ে যেটো ক্লজ আছে তাৰ বিয়ণ্ড তেওঁ কাম কৰিছে বা 2 নম্বৰ হল তেওঁ টোটাল মিসম্যানেজমেন্ট কৰিছে সেই স্পেশাল সার্কামস্টেন্সতে ইৰৰিভকেবল পাৱাৰ অফ এটৰ্নি টু বাতিল হ'ব আৰু কোৰ্টত গলেও বাতিল কোৰ্টত কৰিও এটা থ্ৰু দা কোৰ্ট এটা সিস্টেম আছে য'ত ইৰৰিভকেবল পাৱাৰ অফ এটৰ্নি বাতিল কৰিব পাৰি পাৱাৰ অফ এটৰ্নি টু বাতিল বহুত ক্ষেত্ৰত কৰাটো বহুত টান হয় যেনেকে এজন প্ৰিন্সিপালে এজন ডনিৰ পৰা লোন লৈছিলে লোনটো ঘূৰাই দিব নোৱাৰিলে আৰু তেওঁ ক'লে মই তোমাক পাৱাৰ অফ এটৰ্নি দিলো মোৰ অমুকত ঘৰ আছে ঘৰটো তুমি ভাড়াটো উঠাই লও থাকিবা ঘৰটো উঠাই ভাড়া উঠাই তুমি তোমাৰ মোৰ লোনটো এনেকে মই সুদ কৰিব বিচাৰো এতিয়া কি হল ডনিৰ এটা কাউন্টাৰ ইন্টাৰেষ্ট আছে সেই ধৰণৰ পাৱাৰ অফ এটৰ্নিটো বাতিল কৰা বৰ টান বা অলমোস্ট ইম্পসিবল খুব স্পেসিফিক ৰিজনত হে সেইখিনি এই ধৰণৰ পাৱাৰ অফ এটৰ্নি য'ত কাউন্টাৰ এটা ইন্টাৰেষ্ট আছে সেই ধৰণৰ পাৱাৰ অফ এটৰ্নি বাতিল হয় নহলে জেনাৰেলি সেই ধৰণৰ পাৱাৰ অফ এটৰ্নি বাতিল কৰা বহুত টান হয় এইখিনিতে মোৰ মনত এটা প্ৰশ্ন আহিছে ধৰক মোৰ আজি ধৰক আইতাই ধৰক তেওঁৰ বেংকলৈ যাব নোৱাৰে তেওঁৰ একাউণ্টত পইচা আছে তেওঁ মোক এখন কাগজত লিখি দিলে যে এনেকে পইচাখিনি অমুকৰ হতুৱাই বা মোৰ হতুৱাই পইচাখিনি উলাই ল'ব লাগে সেইখন প্ৰয়োজ্য হ'বনে বেংকত যিখন মই হাতে লিখা যোনখন আইতাই লিখি দিব সেইখন প্ৰয়োজ্য হ'বনে তাতে সাক্ষী থাকিব লাগিব হয় যেটো পাৱাৰ অফ এটৰ্নি যেনেকে এগ্ৰিমেণ্ট থাকে তাতে সাক্ষী থাকিব এটো আনৰেজিষ্টাৰত পৰিব আনৰেজিষ্টাৰত হ'ব হেতু সাক্ষী থাকিবলে আৰু কাউন্টাৰ সাইন তোমাৰ সিগনেচাৰটো অ্যাটাচড কৰি দিব লাগিব এটা ফৰমেট বাৰু আছে কিন্তু হেতু হ'ব তেতিয়া ধৰক পাৱাৰ অফ এটৰ্নিৰ অনুপস্থিতিত যদি কোনো ব্যক্তিয়ে কিবা সিদ্ধান্ত ল'ব পাৰিব এনেকুৱা পাৰিব নেকি মানে যদি তেওঁ পাৱাৰ অফ এটৰ্নিজন যদি নাথাকে এতিয়া আজিকালিতো দিন বদলিছে কমিউনিকেশনৰ বহুত মোডস এণ্ড সিস্টেমছ আছে এতিয়া নোটিছটো দিব লাগিব যেনেকে তুমি মোক পাৱাৰ অফ এটৰ্নি এটা দিলা কেটামান কাম কৰিব কাৰণে মইতো কাম কৰি থাকিম তেতিয়ালৈকে মই নাজানো যে তুমি মোৰ পৰা বাতিল কৰিছা এইটো পাৱাৰ সেই কাৰণে বাতিল কৰিব কাৰণে নোটিছটো পাবই লাগিব ডনিক পাবই লাগিব যে তেওঁ গম পাবই লাগিব যে মই আজিৰ পৰা অমুক তাৰিখৰ পৰা অমুক টাইমৰ পৰা আৰু সেইখিনি পাৱাৰ মোৰ হাতত নাই নহলেতো তেওঁ কাম কৰি থাকিব আৰু এটা পিকুলাৰ সিচুৱেচন মই ক'ব বিচাৰো ইয়াত যে প্ৰিন্সিপালে বাতিল কৰি দিলে সেইখিনি পাৱাৰ অফ এটৰ্নি ৰিভোক কৰি দিলে আৰু ডনিয়ে নাজানে তেওঁ যে এইটো বাতিল হৈ গ'ল তেওঁ কামটো কৰি থাকিলে সেইখিনি কাম কি হ'ব সেইখিনি কাম ভ্যালিড হ'ব আৰু থাৰ্ড পাৰ্টিৰ লগত যেনে পইচা উঠালে পইচা ললে কিবা এটা কাম কৰিলে আগবঢ়ালে এই থাৰ্ড পাৰ্টিৰ যেটো ৰাইট হ'ল ৰাইট এটা ইনকাৰ হ'ল নহয় তেনেকে তেওঁ জমিটো বেছি দিলে থাৰ্ড পাৰ্টিয়ে কিনিলে কিন্তু এইফালে ৰিভোক হ'ল থাৰ্ড পাৰ্টিৰ ৰাইটটো ভ্যালিড থাকিব কাৰণ নোটিছটো কমপ্লিট হোৱা নাই নোটিছটো কমপ্লিট হ'ব লাগিব এটা থাৰ্ড পাৰ্টিৰ জাননী লাগিব থ্ৰু দা নিউজ পেপাৰ আৰু যাৰ হাতত পাৱাৰটো আছে তেওঁ জানিব লাগিব যে মোৰ পাৱাৰটো আজিৰ পৰা নাই অমুকৰ পৰা নাই অমুক টাইমৰ পৰা অমুক ৰিজনত নাই সেইখিনি তেওঁ জানাৰ পিছতহে এটা ৰিভোকেশন অফ পাৱাৰ অফ এটৰ্নি বিকামছ এফেক্টিভ নহলে এটো এফেক্টিভ নহব এই কাৰণে জানাটো এসেনশিয়াল নাজানিলে কেনসেল নহব আৰু এতিয়া ইয়াৰটো প্ৰসেস আছে হয়তো বাতিল কৰিবৰ বাবে এটা খুব দীঘলীয়া প্ৰসেস লাগিব আমাক হয়তো কিন্তু সেই প্ৰসেসটো কেনেকুৱা ধৰণৰ মানে কি কৰিব লাগিব এতিয়া আজিকালি কমিউনিকেশনটো বহুত আধুনিক হ'ল বহুত ধৰণত আমি কমিউনিকেট কৰিব পাৰো কোনো পাৰ্টিকুলাৰ সিস্টেম নাই যে কমিউনিকেশনটো নোটিছটো হেনেকে ধৰণতে যাব আজিকালি এভিডেন্স এক্টটো বহুত আগবাঢ়ি গৈছে আৰু ল আমাৰ সোশ্যাল চেঞ্জৰ লগত বা সাইন্টিফিক চেঞ্জৰ লগত আমাৰ ল আগবাঢ়ি যায় অটোমেটিক্যালি আগবাঢ়ি যায় সো আমি বহুত ধৰণৰ এভিডেন্স দি আমি কমিউনিকেট কৰিব পাৰো আৰু গুটেখিনি লট আইনৰ চকুত আমি মানে ভ্যালিড বুলি ধৰো সো যি ধৰণতে কমিউনিকেশন হওক
about cancellation, revocation of the power of attorney, সেইটো valid হ'ব. Power of attorney to বহুত এটা important power, কাৰণ বহুত মানুহ বহুত ৰিজনত বিছনাত পৰি থাকে, কামবিলাক নিজৰ দৰমহা, নিজৰ পেঞ্চন, নিজৰ বহুতখিনি বস্তু তেওঁ কৰিব নোৱাৰা অৱস্থাত থাকে, সেইখিনি আমাৰ পাৱাৰ অফ এটৰ্নি বহুত ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰুমেণ্ট হয়. ডোনাৰ আৰু পাৱাৰ অফ এটৰ্নিৰ কনফ্লিক্টটো কি হ'ব? যদি এটা কনফ্লিক্ট আহে, অফ ইণ্টাৰেষ্ট আহে, মই এটা এক্সাম্পল দিওঁ যে মই তোমাক এটা পাৱাৰ অফ এটৰ্নি দিলোঁ, কিন্তু মই পাৱাৰ অফ এটৰ্নিটো মোৰ বেনিফিটৰ কাৰণেহে তুমি ইউজ কৰিব লাগিব, তুমি নিজৰ বেনিফিটত ইউজ কৰিব নোৱাৰা. যেতিয়া তুমি নিজৰ বেনিফিটত ইউজ কৰিব হ'ব, সেইটো ব্ৰিচ অফ কণ্ট্ৰেক্ট হ'ব, তোমাৰ আৰু মোৰ মাজত এটা ব্ৰিচ অফ কণ্ট্ৰেক্ট হ'ব. সেই ক্ষেত্ৰত পাৱাৰ অফ এটৰ্নিটো শেষ হৈ যাব পাৰে. আৰু এটা মই দৰ্শকক জনাই দিব পাৰোঁ, যে জনাই দিব বিচাৰোঁ যে কেনেকৈ শেষ হ'ব পাৰে. যদি এজন প্ৰিন্সিপাল আনচাউণ্ড মাইণ্ড হৈ যায় বা বেংক্ৰাপ্ট হৈ যায়, তেতিয়া দিছ ইজ কল্ড ইনকেপেচিটেড. সেই ক্ষেত্ৰত পাৱাৰ অফ এটৰ্নি অট'মেটিকেলি শেষ হৈ যায়. বা যিটো কামত কৰিছোঁ, তোমাৰ মই লেণ্ডটো চেল কৰিব দিছোঁ, তোমাৰ যেই মুহূৰ্তত তুমি বেছি দিলা সেই মোৰ জমিটো, তেতিয়া পাৱাৰ অফ এটৰ্নিটো শেষ হৈ যায়. সেইখিনিত পাৱাৰ অফ এটৰ্নি অট'মেটিকেলি টাৰ্মিনেট হয়, ৰিভ'ক কৰিব দৰকাৰ নহয়. তো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট যেতিয়া তুমি মোৰ লগত হ'ব, তেতিয়া পাৱাৰ অফ এটৰ্নিটো তোমাৰ ব্ৰিচ অফ কণ্ট্ৰেক্ট হৈ গ'ল, আৰু পাৱাৰ অফ এটৰ্নিটো মই শেষ কৰি দিব পাৰোঁ এজ এ প্ৰিন্সিপাল. চ' পাৱাৰ অফ এটৰ্নিটো খুব বেছি ৰিস্কি নহয়, কাৰণ আমি যদি এগ্ৰিমেণ্টটো ভালকৈ কৰোঁ, যদি আমি এগ্ৰিমেণ্টটো ভালকৈ হয়, তেতিয়া পাৱাৰ অফ এটৰ্নিটো আমি ছেফ হয়, এজন মানুহে নিজৰ অধিকাৰটো বেলেগৰ থ্ৰু ইউজ কৰিব. ইয়াৰ কিবা গুৰুত্বপূৰ্ণ আৰু কথা আছে যদি আপুনি জনাই দিলে ভাল পাব দৰ্শকসকলে. মইতো ভাবোঁ যিটো এইটো খুব ইম্পৰ্টেণ্ট এটা ইনষ্ট্ৰুমেণ্ট টুল, যিটো ইউজ কৰি মানুহে নিজৰ পাৱাৰটো বেলেগৰ থ্ৰু এক্সাৰচাইজ কৰিব পাৰে. বহুত মানুহ আছে, বহুত লেডিজ আছে, যিটো কোৰ্টত গৈ বা অফিচত গৈ, জমিৰ অফিচ, বেংকত গৈ কাম কৰিব অক্ষম হয়. সেই মানুহজনৰ, সেই গ্ৰুপ অফ পাৰ্চনছৰ কাৰণে পাৱাৰ অফ এটৰ্নি খুব সুবিধাজনক এটা ছিষ্টেম ক্ৰিয়েট কৰিছে আইনে, য'ত আমাৰ পাৱাৰ অফ এটৰ্নি দি মানুহে নিজৰ কামটো কৰিব পাৰে. মই তোমাক কৈ দিব বিচাৰোঁ, এইটো আমি নিজে কৰা নাই, আমাক ব্ৰিটিছে দিছে. এইটো 1882 পাৱাৰ অফ এটৰ্নি এক্ট 1882 থ্ৰু আমাৰ ব্ৰিটিছে আমাক এইখিনি সুবিধা তেতিয়াহে দিছিলে, ব্ৰিটিছ পিৰিয়ডত. গতিকে বাইদেউ, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে. আপোনাৰ কথাৰ পৰা আমাৰ দৰ্শকসকলে বহুত উপকৃত হৈছে. গতিকে পুনৰ আন এজন অতিথিৰ সৈতে উপস্থিত হ'ম, তেতিয়ালৈ চাই থাকিব DD অসম. ধন্যবাদ.